Hello everyone, welcome back to our channel. Last আমি ADRE skill test series or জিকেটা ভিডিও বনাইছিলো আমি একেবারে লাস্ট ভিডিওটো বনাইছিলো how to use VLOOKUP মানে VLOOKUP কেনেকে ইউজ কৰিব তাৰ ওপৰত আমি ভিডিও এটা বনাইছিলো এতিয়া এটো ভিডিওত আপোনালোকৰ যদি অকনমান মনত পৰা নাই মই তেতিয়ালে কৈ দিছো lookup মানে হৈছে আপোনাৰ মোৰ কাৰ্যৰডাল লগলে চাব lookup মানে lookup ফাংচনটোৰ কাম হৈছে কিবা এখন টেবুলৰ পৰা ডাটাৰ টেবুলৰ পৰা এটা স্পেসিফিক এটা নিৰ্দিষ্ট ডাটা এটা বিচাৰি দিয়া হেতু হৈছে আপোনাৰ lookup-ৰ কাম এতিয়া lookup দুই ধৰণৰ আছিল বুলি কৈছিলো এটা আছিল VLOOKUP বা ভাৰ্টিকেল lookup আৰু এটা আছিল HLOOKUP বা হৰাইজন্টেল lookup তো আমাৰ অলৰেডি ভাৰ্টিকেল lookup টো কৰা হৈছে আপোনালোকে যদি ভিডিওটো চোৱা নাই আমাৰ প্লেলিষ্টত গৈ একেবাৰে যেটো ৰিসেন্ট ভিডিও আছিল আপোনাৰ স্কিল টেষ্টৰ ওপৰত সেই ভিডিওটো চাই লব সো এইটো ভিডিওত আমি HLOOKUP কেনেকে ইউজ কৰিব পাৰি তাৰ ওপৰত এটা ভিডিও বনাই দেখাইছো গতিকে এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে এখন টেবুল এখন দিছো মই এতিয়া টেবুলখন বেলেগ একো নহয় ইয়াতে আপুনি যদি পঢ়ি চাই গম পাব মান্থ আছে মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে তাৰপিছত ইফালে কেইজনমান মানুহৰ নাম আছে বিপিন ৰাহুল সুনিতা কুমাৰ আৰু সবীৰ এতিয়া কি বুজাইছে ধৰি লওক আপোনাৰ এটা কোম্পানীত কেইজনমান সেলসম্যান আছে সো হে সেলসম্যান কেইজন হৈছে সেলসম্যান মানে জনে বিক্ৰী কৰে বস্তু বিপিন ৰাহুল সুনিতা কুমাৰ আৰু সবীৰ এতিয়া এওঁলোকৰ মান্থলি সেলস ইনকাম বুলি ধৰি লওক এইখিনি বিপিনৰ তাৰ মানে বিপিন নামৰ যিজন সেলসম্যান আছিল তেওঁৰ জানুৱাৰী মাহৰ সেলসৰ ইনকাম কিমান আছিল 22100 টকা ৰুপিছত ধৰিব এইখিনি তাৰপিছত বিপিনৰ ফেব্ৰুৱাৰীত আছিল 13560 টকা মাৰ্চত 16490 টকা এপ্ৰিলত 11780 টকা আপোনাৰ মে মাহত আছিল 18090 টকা আৰু জুন মাহত 22330 টকা ঠিক তেনেদৰে ৰাহুলৰো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এনেকে ডাটা বিলাক দিয়া আছে সুনিতাৰ দিয়া আছে জানুৱাৰীৰ পৰা জুনলৈ সেলস মানে কিমান টকা সেল কৰিব পাৰিছে কিমান টকাৰ বস্তু সেল কৰিব পাৰিছে সেই ডাটাখিনি দিয়া আছে সো এতিয়া HLOOKUP কেনেকে ইউজ কৰিব ৰাইট সাইডে চাব এখন ৰাইট সাইডে সৰু টেবুল এখন দিয়া আছে তাতে কি লিখা আছে চাব সেলসম্যান তাৰমানে এই কেইজন সেলসম্যান বিপিন ৰাহুল নহয় বিপিন ৰাহুল সুনিতা কুমাৰ আৰু সবীৰ তো ইয়াতে এই পাঁচজন সেলসম্যানৰ নাম কি লিখিব লাগিব তাৰপিছত আপোনাক ইয়াতে স্পেসিফিক কেইটামান মাহৰ কথা কৈছে মাৰ্চ মে আৰু জুন তাৰমানে আপোনাক কি উলিয়াব দিছে বা আমাক কি উলিয়াব দিছে যে ইয়াতে সাপোজ এজন স্পেসিফিক এমপ্লয়িৰ নাম কৈ দিলে আমাৰ এটো এডিআৰই স্কিল টেষ্টত আহিছিল যোৱা বছৰ সো আপোনালোকে অলপ সিৰিয়াসলি শিকিব ট্ৰাই কৰিব ধৰি লওক বিপিনৰ বা ৰাহুলৰে আমি ৰাহুলৰ কথা কলো ৰাহুলৰ কি সুধিছে মাৰ্চ মাহৰ মে মাহৰ আৰু জুন মাহৰ কিমান টকা সেল কৰা গল বা ৰাহুলে কিমান টকা সেল কৰিব পাৰিছে হেতু আমাৰ ডাটাটো বিচাৰিছে এতিয়া ৰাহুলৰ ডাটাটো চাই আমি ইয়াতে টেবুলৰ পৰাই ক'ব পাৰো মাৰ্চ মাহত কিমান চাব মাৰ্চ মে আৰু জুন সুধিছে হয় না নহয় তো ৰাহুলৰ মাৰ্চত কিমান টকা সেল কৰিছে 17960 টকা মে মাহত কৰিছে আপোনাৰ 19764 টকা তাৰপিছত জুন মাহত কৰিছে 12500 টকা এতিয়া আপোনালোকে ক'ব পাৰিছে আপোনালোকে হয়তো ভাবিব পাৰে যে ইয়াতে কি ডাঙৰ কথা আছে মই দেখোন চাইয়ে ক'ব পাৰিছো যে ৰাহুলৰ সে কিমান টকা সেল কৰিব পাৰিছে বা বেলেগ ডাটা থাকিলে বেলেগ ডাটাও এনেকে ক'ব পাৰিলে হয় কিন্তু এতিয়া ভাবক যদি ইয়াতে আপোনাৰ পাঁচজন এমপ্লয়ি বিপিন ৰাহুল সুনিতা কুমাৰ সবীৰ নাথাকি 10 লাখ জন এমপ্লয়িৰ কথা থাকিলে 10000 জন এমপ্লয়ি থাকিলে বা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এনেকে 12 মাহৰ দিয়া থাকিলে ৰিপৰ্ট 1 লাখ এমপ্লয়ি আছে বা 10000 এমপ্লয়ি আছে 12 মাহৰ প্ৰত্যেকজনৰে ৰিপৰ্ট বিলাক দিয়া আছে ডাটা বিলাক দিয়া আছে তেতিয়া বিচাৰিব পাৰিবনে তো তাৰে কাৰণে ইমান ডাঙৰ টিডিয়াস টাস্ক বিলাক অতি সোনকালে কৰিব পৰাৰ কাৰণে আমাৰ হাতত এই ফাংচনটো আছে যাক আমি কি বুলি কওঁ lookup হৰাইজন্টেল lookup মানে কি কৰে হৰাইজন্টেলি বা অনুভূমিক দিশত এই মাটিৰ যেটো দিশ আছে এটো মই যে কাৰ্সৰডাল লৰাই আছো সাপোজ x axis বুলি ধৰি লওক এইটো ডাইৰেকচনত কি কৰে ডাটা বিচাৰে আৰু VLOOKUP এ ভাৰ্টিকেলি ডাটা বিচাৰে VLOOKUP হলে উপৰে তলে এনেকে ওপৰৰ লাইনেৰে তলৰ লাইনেৰে ডাটা বিচাৰিলে হয় আৰু হৰাইজন্টেলি ডাটা বিচাৰাটো কয় HLOOKUP বাৰু ইমান এইটো টেকনিক্যাল টাৰ্মত যাব না লাগে আপোনাক কেনেকে কৰে চাই লওক সাপোজ ৰাহুলৰ কাৰণে উলিয়াব দিছে তো আমি ইয়াতে কি লিখিম সেলসম্যানত গৈ সিম্পলি আমি টাইপ কৰিম RAHUL মনত ৰাখিব যেটো স্পেলিং আপোনালোকে এই ডাটা টেবুলখনত দিয়া আছে টেবুলখনত থকা স্পেলিংটো ইয়াতে এক্সাক্ট লিখিব লাগিব কিন্তু যদি স্পেলিং মিস্টেক হয় তেতিয়া হলে ডাটাটো নোলাব সো আমি
কেপছ লক ইউজ কৰিলো RAHUL ৰাহুল লিখিলো তাৰপিছত মাৰ্চ মাহৰ সেলস কিমান আছিল ৰাহুলৰ কৰিছে তো ইয়াতে আমি ক্লিক কৰিম ইয়াতে যেহেতু লুকআপ এটা ফাংচন হয় গতিকে আমি লুকআপ ফাংচন ইউজ কৰিব লাগিলে সদায় ইয়াতে কি কৰিব লাগিব আপোনালোকে গম পাই থাকে এক্সেলত ফাংচন লিখিব লাগিলে সদায় ইকুৱেল চিন ক্লিক কৰিব লাগে আগতে আপুনি ইকুৱেল চিনটো ইয়াতে এন্টাৰ কৰিলো সো ইকুৱেল চিন এন্টাৰ কৰিলো তাৰ পিছত আমি সিম্পলি লিখিম h lookup HLOOKUP এটা হৈছে h lookup আহিল ইয়াতে ডাবল ক্লিক কৰি দিও আহি গল ব্র্যাকেট স্টার্ট হল ইয়াতে লুকআপ ভ্যালু বুলি আছে ফার্স্টতে আপোনাক কৈ দিব যে ফার্স্টতে কি লিখিব লাগিব লুকআপ ভ্যালু মানে কাৰ কাৰণে ডাটা বিচাৰিছো আমি ৰাহুলৰ কাৰণে ডাটা বিচাৰিছো হয় নে নহয় সো ৰাহুল যোনটো সেলত লিখিছো সেই সেলটো ক্লিক কৰি দিও সিম্পলি কৰিলো কমা এটা দিব লাগিব চাওক ইয়াতে কমা আছে টেবুল সৰি লুকআপ ভ্যালুৰ পিছত কমা আছে দেখিছে নে তো আমি কমা দিলো কমা এবাৰ লিখা গৈছে টেবুল এৰে তাৰ মানে গোটেই টেবুলখনৰ আপোনাৰ ৰেঞ্জটো দিব লাগিব ৰেঞ্জটো টেবুলখন পৰা স্টাৰ্ট হৈছে এইটো সেলৰ পৰা স্টাৰ্ট হৈছে একেবাৰে 21899 এইটো সেললৈ গৈছে সো আমি কি কৰিম ইয়াতে আপোনাৰ মাউসৰ লেফট বাটনটো ক্লিক কৰি ধৰি ড্ৰেগ কৰি দিও গোটেই টেবুলখন সিলেক্ট কৰক হৈ গল সিলেক্ট কৰা তাৰ পিছত আকৌ ইয়াতে কমা দিব লাগিব চাওক টেবুল এৰেৰ পিছত আকৌ কি আছে কমা দিও দিলে কমা তাৰ পিছত কি লিখা গৈছে চাওক ৰো ইনডেক্স নাম্বাৰ এটা ৰো মানে কি এই যে আপোনাৰ এই লাইন গিটা 5 নম্বৰ এই লাইনটো তাৰ পিছত 6 নম্বৰ এইটো লাইন তাৰ পিছত 7 নম্বৰ এইটো লাইন 8 নম্বৰ এই লাইনটো 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ এই লাইন বিলাকক কয় ৰো তাৰ মানে আপুনি লেফটৰ পৰা এনেকে যদি ৰাইটলৈ যায় এবিলাক কি আপোনাৰ ৰো আৰু যদি ওপৰৰ পৰা তললৈ আহে এবিলাক হল আপোনাৰ কলাম C কলাম D কলাম E কলাম F কলাম বা 5 নম্বৰ ৰো 6 নম্বৰ ৰো 7 নম্বৰ ৰো 8 নম্বৰ ৰো এনেকে যাব এতিয়া আপোনাক কি লিখিছে ইয়াতে যে ৰো ইনডেক্স নাম্বাৰ দিছে তাৰ মানে হল যে আপুনি মাৰ্চ মাহৰ কাৰণে ডাটা উলিয়াইছে হয় না নহয় মাৰ্চ মাহটো কোনটো ৰোত আছে কিমান নম্বৰ ৰোত মাৰ্চ লিখা আছে চাওক টেবুলাৰ আৰম্ভণিৰ পৰা চাব লাগিব টেবুলাৰ আৰম্ভণি এইটো মান্থ 1 নম্বৰ ৰোত মান্থটো আছে আপোনাৰ এনে 5 নম্বৰ বুলি লিখা আছে কিন্তু টেবুলখনৰ হিচাপত মান্থটো কত আছে আৰু মনিতে আছে হয় না নহয় তাৰ মানে 1 নম্বৰ ৰোত কি আছে মান্থ আছে 2 নম্বৰ ৰোত জানুৱাৰী আছে 3 নম্বৰ ৰোত ফেব্ৰুৱাৰী 4 নম্বৰ ৰোত কি লিখা আছে মাৰ্চ তো আমাক কি লাগে মাৰ্চৰ ডাটা লাগে তো মাৰ্চ আছে 4 নম্বৰত গটিকে আপুনি কি লিখিব লাগিব 4 ক্লিক কৰক তাৰপিছত আকৌ কমা দিয়ক এতিয়া দুটা অপচন খোলা গৈছে নিজে নিজে ট্ৰু ভ্যালু আৰু ফলস ভ্যালু সিম্পলি ইয়াতে লিখা আছে চাব এক্সাক্ট ম্যাথছ বুলি ওপৰৰ এইটো ডাটা চাব না লাগে আপোনালোকে সৰি এই অপচনটো চাব না লাগে এপ্ৰক্সিমেট ম্যাথছ টো তলত যেটো ফলস বুলি আছে ম্যাথছ এক্সাক্ট ম্যাথছ এইটো ডাবল ক্লিক কৰক হৈ গল ডাবল ক্লিক তো আপুনি এবাৰ এতিয়া ব্র্যাকেট ক্লোজ কৰিব লাগিব ব্র্যাকেট ক্লোজ কৰি দিলো ইকুৱেল চিন দিব চাব আহি গল 17960 টকা হয়নে চাইলো আমি ৰাহুলৰ মাৰ্চ মাহৰ ৰাহুলৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহৰ হয়নে চাও কিমান আছে 17960 টকা ঠিক তেনেদৰে মেইল ডাটা উলিয়াব লাগে তো আমি কি কৰিম মেইল এইটো সেলত ক্লিক কৰি ইকুৱেল সাইন এন্টাৰ কৰিম সিম্পলি সেম ওয়ে আমি ৰিপিট কৰিম জাস্ট লিখি যাব HLOOKUP H lookup তাৰপিছত ইয়াতে তলত ডাবল ক্লিক কৰক আহি গল লুকআপ ভ্যালু তাৰ কাৰণে উলিয়াম ৰাহুলৰ কাৰণে সো ৰাহুলৰ সেলটো ক্লিক কৰক আহি গল কমা দিব লাগিব কমা দিয়ক টেবুল এৰে তাৰ মানে গোটেই টেবুলখন সিলেক্ট কৰক টেবুলৰ ৰেঞ্জটো বিচাৰিছে গোটেই টেবুলখন সিলেক্ট কৰিলো তাৰপিছত কমা দিয়ক আকৌ কমা দিলো ৰো ইনডেক্স নাম্বাৰ এবাৰ তাৰ কাৰণে ডাটা উলিয়াইছো চাওক মে মাহৰ কাৰণে উলিয়াইছো সো মে মাহটো কোনটো কিমান নম্বৰ ৰোত আছে এইটো লাগিব মান্থ 1 নম্বৰ 2 নম্বৰত আছে জানুৱাৰী 3 নম্বৰত আছে ফেব্ৰুৱাৰী 4 নম্বৰত মাৰ্চ 5 নম্বৰত এপ্ৰিল 6 নম্বৰত মে আছে হয়নে 6 নম্বৰত মে এবাৰ লিখিব লাগিব 6 কমা দিয়ক কইবাৰ দুটা অপচন খোলা গল আপোনালোকক মই কৈছিলো মাত্ৰ এক্সাক্ট ভ্যালু বা এক্সাক্ট ম্যাথছত ডাবল ক্লিক কৰক তো এবাৰ আকৌ ব্র্যাকেট ক্লোজ কৰক এন্টাৰ ক্লিক কৰক চাওক 19700 কিমান হলা 64 টকা 19764 চাইলো আমি ৰাহুলৰ মে মাহৰ সেলস কিমান আছিল ৰাহুলৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে হয়নে 19764 টকা ঠিক আছে সো জুন মাহৰ হৈছে একেদৰে একে সেম প্ৰসেস ৰিপিট কৰক ইকুৱেল সাইন এন্টাৰ কৰক তাৰ পিছত কিবোৰ্ডত টাইপ কৰক HLOOKUP HLOOKUP আহি গল তো ইয়াতে তলত ডাবল ক্লিক কৰক তাৰ পিছত লুকআপ ভ্যালু কাৰ কাৰণে উলিয়াব লাগিব লুকআপ ভ্যালু মানে যাৰ কাৰণে উলিয়াম
তো ৰাহুলৰ কাৰণে উলিয়াম ৰাহুলৰ সেলটো ক্লিক কৰক কমা দিয়ক এবাৰ লিখিব দিছে টেবুল এৰে তাৰ মানে টেবুলখনৰ ৰেঞ্জ গোটেই আকৌ টেবুলখন গোটেই সিলেক্ট কৰক হৈ গল কমা দিয়ক আকৌ এবাৰ লাগি আকৌ ৰো ইনডেক্স নাম্বাৰ আকৌ সেম প্ৰসেস জুমটো কিমান নম্বৰ ৰোত আছে হেতু লিখিব লাগিব 1 2 3 4 5 6 7 হয়নে 7 নম্বৰ ৰোত আছে সো 7 ক্লিক কৰক কমা দিয়ক আকৌ দুটা অপচন ওলাব এপ্ৰক্সিমেট ভ্যালু লাগে না এক্সাক্ট ভ্যালু লাগে সো এক্সাক্ট ভ্যালু লাগিব আমাক ডাবল ক্লিক কৰক এন্টাৰ ক্লিক কৰক 12500 হয়নে চাও আমি জুন মাহত ৰাহুলৰ সেলস কিমান আছিল চাও ৰাহুলৰ জুন মাহৰ সেলস আছে 12500 টকা সো বুজি পালে কেনেকে উলিয়াই এতিয়া মেইন ইয়াৰ পাৱাৰটো চাবচোন এই VH lookup বা lookup ফাংশনৰ মেইন পাৱাৰটো কত চাব এতিয়া আপোনাক ৰাহুলৰ কাৰণে উলিয়াব দিয়া নাই সাপোজ সবিৰৰ কাৰণে উলিয়াব দিছে এই সবিৰ নামৰ এমপ্লয়িজনৰ কাৰণে উলিয়াব দিছে মে মাহ মাৰ্চ মাহ আৰু জুন মাহৰ সেলস ৰিপোৰ্ট বিলাক বিচাৰিছে কিমান টকা সেলস কৰিলে কৰিছে তো আমি সিম্পলি ইয়াতে কি ক্লিক কৰিম সবিৰ বুলি ক্লিক কৰিম SHABIR মানে এন্টাৰ কৰিব নামটো সবিৰ এন্টাৰ ক্লিক কৰক এবাৰ চাও সবিৰৰ মাৰ্চ মাহত কিমান দেখাইছে 13540 টকা সবিৰৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত 13540 টকা হয় সবিৰৰ মে মাহত চাও কিমান দেখাইছে 17800 টকা মে মাহত হয়নে এটো চাও মে মাহত সবিৰৰ 17800 টকা জুন মাহত কিমান দেখাইছে 21899 টকা জুন মাহত 21899 টকা বুজি পাইছে এতিয়া লুকআপ ফাংশনৰ কিমান পাৱাৰ গটিকে লাস্ট আমি আৰু এটা কৰি দেখাও সাপোজ কুমাৰৰ কাৰণে উলিয়াব দিছে বা সুনিতাৰ কাৰণে উলিয়াও আমি সাপোজ SUNITA সুনিতাৰ গোটেই মাৰ্চ মে জুন যাৰ ডাটা লাগে আপোনালোকে এটা ক্লিকত আপুনি উলিয়াব পাৰিব চাও দেখা পালো 19800 টকা মাৰ্চ মাহত হয়নে চাও সুনিতা মাৰ্চ মাহ 19800 তাৰ পিছত মে মাহত 22000 টকা সুনিতা মে মাহ 22000 টকা তাৰ পিছত জুন মাহ 15786 টকা 15786 টকা সো আই থিংক ভালকে ধৰিব পাৰিলে আপোনালোকে বস্তুখিনি যদি বুজি পোৱা নাই ভিডিওটো ৰিপিট কৰি চাব ধন্যবাদ কমেন্ট সেকশনত জনাব কিবা ডাউট থাকিলে নেক্সট ভিডিওটো লগ পাম আকৌ